নমস্কাৰ বন্ধুসকল, টেকটক ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি 2 ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ শিক্ষাৰ অধীনস্থ 23,956 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকলৈ স্থায়ী নিযুক্তি পত্ৰ ইতিমধ্যে প্ৰদান কৰিলে। আজিৰ ভিডিঅ'টোত আমি এই স্থায়ী নিযুক্তি লাভ কৰা শিক্ষকসকলে লাভ কৰিবলগীয়া 6টা বিশেষ সুবিধাৰ কথা আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়ালে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। নিয়মীয়া নিযুক্তি লাভ কৰা শিক্ষকসকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বা চমুকৈ MMLSYৰ সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিত প্ৰতিমাহে মাত্ৰ 225 টকাৰ বিনিময়ত শিক্ষকজনৰ পৰিয়ালৰ যোগ্য সদস্যসকলে সম্পূৰ্ণ অনলাইন ব্যৱস্থাৰ জৰিয়তে চিকিৎসাজনিত খৰচ কেন্দ্ৰীয় চৰকাৰৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম বা চমুকৈ CGHSৰ হাৰত ঘূৰাই পাবলৈ সক্ষম হ'ব। এই স্কিমৰ বিষয়ে সবিশেষ জানিবলৈ বা এই স্কিমত কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব সেই বিষয়ে জানিবলৈ আমাৰ চেনেলত ইতিমধ্যে আপলোড কৰা ভিডিঅ' চাব পাৰিব। ভিডিঅ'ৰ লিংক ওপৰৰ আই বুটামত আৰু তলৰ ডেছক্ৰিপশ্যনত লাভ কৰিব। NPS বা UPS। অন্যান্য চৰকাৰী কৰ্মচাৰীৰ দৰে এই শিক্ষকসকলেও এতিয়াৰ পৰা NPS বা UPSৰ সুবিধা লাভ কৰিব। NPS আৰু UPS দুয়োটা ব্যৱস্থাতে কৰ্মচাৰীজনৰ মূল দৰমহা অৰ্থাৎ বেচিক পে আৰু DAৰ 10% কৰ্তন কৰা হ'ব। NPSত চৰকাৰে মূল দৰমহাৰ 14% জমা দিয়ে। অৱসৰ সময়ত জমা হোৱা মুঠ টকাৰ সৰ্বাধিক 60% টকা একেলগে লাভ কৰিব আৰু বাকী থকা 40% টকা পেঞ্চন ফাণ্ডত বিনিয়োগ কৰি ইয়াৰ পৰা কৰ্মচাৰীজনক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হয়। অন্যহাতে UPSত চৰকাৰে মূল দৰমহাৰ 18.5% জমা দিব। যদিহে কৰ্মচাৰী এজনে মিনিমাম 10 বছৰ চাকৰি কৰে তেতিয়া তেওঁ কমেও 10,000 টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব আৰু যদি তেওঁ 25 বছৰ বা তাতকৈ বেছি চাকৰি কৰে তেতিয়া তেওঁ কমেও 50% পেঞ্চন লাভ কৰিব বুলি ইতিমধ্যে যোৱা 24 আগষ্ট তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেই কেবিনেট বৈঠকত অনুমোদন জনোৱা UPSত এই কথা উল্লেখ কৰা হৈছে। NPS আৰু UPS এই দুইটা পেঞ্চন ব্যৱস্থাৰ আন বৈশিষ্ট্যসমূহৰ বিষয়ে আৰু অধিক জানিবলৈ আমাৰ চেনেলত পূৰ্বতে প্ৰস্তুত কৰা ভিডিঅ'সমূহ ওপৰৰ আই বুটামত ক্লিক কৰি বা ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰিব। আপোন ঘৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা কম সুতৰ হাৰত ঘৰ বনাবৰ বাবে লোন ল'ব পাৰে। এতিয়াৰ পৰা এই শিক্ষকসকলেও এই লোন লাভ কৰিব। প্ৰচলিত সুতৰ হাৰতকৈ কমেও 1% কম সুতৰ হাৰত এই লোন লাভ কৰিব। DA বা মৰগীয়া বানচ। চৰকাৰে সময়ে সময়ে ঘোষণা কৰা মৰগীয়া বানচ অৰ্থাৎ DA সমূহ এতিয়াৰ পৰা নিয়মীয়াকৈ লাভ কৰিব। সমগ্ৰ শিক্ষাৰ অধীনত থাকোঁতে এই DA সমূহ সম্পূৰ্ণকৈ লাভ নকৰিছিল বা ঘোষণা কৰাৰ লগে লগে হয়তো লাভ নকৰিছিল, কিন্তু এতিয়াৰ পৰা চৰকাৰে ঘোষণা কৰাৰ লগে লগে আপোনালোকেও এই সুবিধা লাভ কৰিব। ইয়েৰলি ইনক্ৰিমেণ্ট। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলে প্ৰতি বছৰ জুলাই মাহত 3%ৰ এটা বাৰ্ষিক বৃদ্ধি বা ইয়েৰলি ইনক্ৰিমেণ্ট লাভ কৰে। আপোনালোকেও এতিয়াৰ পৰা এই ইয়েৰলি ইনক্ৰিমেণ্ট নিয়মীয়াকৈ লাভ কৰিব। আৰু শেষৰ সুবিধাটো হৈছে MSEPS মডিফাইড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম বা টাইম স্কেল। প্ৰতি বছৰ জানুৱাৰী মাহত 10 বছৰ কণ্টিনিউৱাছ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰা শিক্ষকসকলে অতিৰিক্তভাৱে 3%ৰ এটা ইনক্ৰিমেণ্ট লাভ কৰে। আজি নিযুক্তি লাভ কৰা শিক্ষকসকলেও 10 বছৰ সম্পূৰ্ণ হ'লে এই ইনক্ৰিমেণ্ট লাভ কৰিবৰ বাবে যোগ্য বিবেচিত হ'ব। গতিকে আন বহুতো সুবিধাৰ লগতে অন্যান্য চৰকাৰী কৰ্মচাৰীৰ দৰে আজি নিযুক্তি পোৱা শিক্ষকসকলেও এই বিশেষ 6টা সুবিধা লাভ কৰিব। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে লাভ কৰিবলগীয়া কিছু বিশেষ সুবিধাৰ বিষয়ে ভালদৰে জানিব পাৰিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টোৰ সম্পৰ্কত যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে কমেণ্ট বক্সত লিখিব পাৰিব। শেষত ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।